নমস্কাৰ এতিয়া বাতৰিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল এলজিত পাকিস্তানী সেনাৰ গুলীবৰ্ষণত শ্বহীদ হ'ল অসমৰ বীৰ সন্তান শ্বহীদ হৰধন ৰায়ৰ ঘৰ ধুবুৰী জিলাৰ মেধিপাৰাত ধাৰাসাৰ গুলীবৰ্ষণত শ্বহীদ হৈছিল পিএছএফ জোৱানসহ 5 গৰাকী নিৰাপত্তাৰক্ষী জম্মু কাশ্মীৰৰ 4টা সেক্টৰত পাক সেনাই কৰিছিল এই ভয়ংকৰ আক্ৰমণ 2001 চনত সেনাবাহিনীত যোগদান কৰিছিল বীৰ হৰধন ৰায়ে জম্মু কাশ্মীৰত পাকিস্তানৰ অপ্ৰত্যাশিত আক্ৰমণত ভাৰতীয় সেনাবাহিনীত কৰ্তব্যৰত ধুবুৰীৰ ফুটকিবাৰী মেধিপাৰা গাঁৱৰ হৰধন ৰায় শ্বহীদ হোৱাৰ বাতৰি অহাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় মাত্ৰ 2 মাহ পূৰ্বে পঞ্জাবৰ পৰা কাশ্মীৰত কৰ্তব্যত যোগদান কৰিছিল তেওঁ ভাৰতীয় সেনাবাহিনীৰ 59 আৰ্টিলাৰীত আছিল বীৰ শ্বহীদগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গৰ কাষত এতিয়া বিভিন্নজন উপস্থিত হৈছে আৰু সমবেদনা জ্ঞাপন কৰিছে ইফালে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহেও উপস্থিত হয় দেশৰ হকে তেখেতৰ এই বলিদান কেতিয়াও অথলে যাবলৈ দিয়া নহব বুলিও উল্লেখ কৰা হৈছে পাকিস্তানৰ এনেধৰণৰ ষড়যন্ত্ৰ ভাৰতৰ বিৰুদ্ধে অব্যাহত আছে আৰু এই পাকিস্তানৰ ষড়যন্ত্ৰতে ভাৰতৰ বহু বীৰ সৈনিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে দেশৰ বাবে শ্বহীদ হৈছে ইতিমধ্যে পাকিস্তানক প্ৰত্যুত্তৰ দিয়া হৈছে কিন্তু তাৰ পাছতো নিলাজ পাকিস্তানৰ পিছহুকি যোৱাৰ কোনো ধৰণৰ চেতনা অহা নাই এতিয়ালৈকে ঘূৰি ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে কুটকৌশল ৰচনা কৰাৰ পাছত ইয়াৰ সমুচিত প্ৰত্যুত্তৰ লাভ কৰাৰ পাছতো পাকিস্তানে এনেধৰণৰ কাণ্ড কাৰখানা সংঘটিত কৰিয়ে আছে আৰু আমি দেখুৱাইছোঁ এয়া হৰধন ৰায়ৰ বাসগৃহ ধুবুৰী জিলাৰ মেধিপাৰাত ঘৰ হৰধন ৰায়ৰ ওচৰ চুবুৰীয়া আৰু গাঁওবাসীৰ লগতে পৰিয়ালৰ আত্মীয় স্বজন শোকাকুল অৱস্থা তেওঁলোকৰ মাজত ধাৰাসাৰ গুলীবৰ্ষণৰ ফলত নিহত হ'ল হৰধন ৰায় দেশৰ বাবে প্ৰাণ আহুতি দিলে তেওঁ দেশৰ বাবে শ্বহীদ হ'ল কাশ্মীৰৰ পৰা এই মেজৰে ফোন কৰা মতে 12:30 মানত ঘটনাটো ঘটিছিল যোৱাকালি কি নাম আছিলে তেখেতৰ নাম হৰধন ৰয় কিতে চাকৰি কৰিছিল আৰ্মি চাকৰি তেখেত হ'লে এতিয়া 2001ত তেওঁ জইন কৰিছিল এতিয়া 18-19 বছৰে হ'ল চাকৰি কেনে হৈছে বুলি আপোনালোক খবৰ দিলে যোৱাকালি আমি নিউজত যিখিনি পাই আছোঁ জম্মু কাশ্মীৰৰ সীমাৱৰ্তী অঞ্চলত তাৰমানে পাকিস্তানী সৈনিক আৰু আমাৰ ভাৰতীয় সৈনিকৰ মাজত আৰু এই সমগ্ৰ পৰিৱেশৰ পাছত আমাৰ সতীৰ্থ সাংবাদিক শান্তিগিৰি নাৰ্চাৰীকৈ তাত উপস্থিত হ'ল শান্তিগিৰিয়ে পৰিয়ালৰ অৱস্থাৰ বুজ ল'লে লগতে তেওঁলোকৰ সৈতে কথা পাতিলে আত্মীয় স্বজনৰ সৈতে কথা পাতিলে এক ৰিপৰ্ট আগবঢ়াইছোঁ হৰধন ৰয় 39 বয়সৰ এজন যুৱক কোকৰাঝাৰ ধুবুৰী সীমামূৰীয়া অঞ্চল মেধিপাৰা গাঁৱৰ এজন যুৱক যি যুৱকে 2001 চনত ভাৰতীয় সেনাত যোগদান কৰাৰ পিছত ভাৰতীয় মাতৃক তেওঁ সেৱা কৰি পেলাই যোৱাকালি পাকিস্তানী সৈন্যৰ গুলীত তেওঁ শ্বহীদ হ'ল দেশৰ কাৰণে আমি বৰ্তমান উপস্থিত আছোঁ হৰধন ৰায়ৰ বাসগৃহত যি মেধিপাৰা গাঁৱৰ হৰধন ৰায়ৰ বাসগৃহত দেখা গৈছে ইয়াৰ স্থানীয় লোকসকল ইতিমধ্যে হৰধন ৰায়ৰ পৰিয়ালক খবৰ ল'বৰ কাৰণে ইতিমধ্যে তেখেতে ওলাই আহিছে আৰু ইতিমধ্যে তেখেতৰ শ্বহীদ পৰিয়ালবৰ্গলৈ তেখেতে সমবেদনা জ্ঞাপন কৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ স্থানীয় লোকসকল দাদা হৰধন ৰায় আমি জনাত এজন ভাল যুৱক আছিলে কি বিচাৰে হয় বহুত ভাল যুৱক আৰু সেইকাৰণে বোধহয় আজি দেশ মাতৃৰ সেৱাৰ কাৰণে আগবাঢ়ি গৈছিল আৰু নিজৰ জীৱন উৎসৰ্গা কৰি মানে নিজেই বহুত আমাক গৌৰৱান্বিত যদিও হৈছোঁ বহুত দুখ হৈছোঁ আৰু এনেকৈ যদি এজন সন্তান যদি আমাৰ আই মাতৃৰ কাৰণে এনেকৈ যদি শ্বহীদ হ'ব লগা হয় আৰু ভাৰত চৰকাৰে যদি একোৱে নকৰে তেনেহ'লে মানে আমি গোটেই যুৱকবিলাকে আমি গৈ পেলাই যদি আমাকে গৈ বিনা অস্ত্ৰেও আমি পাকিস্তানৰ এনেকৈ বদলা ল'ব খোজোঁ আৰু ভাৰত চৰকাৰে যাতে মানে অনতিপলমে কিবা এটা একশ্যন লয় নহ'লে কেনেকৈ প্ৰতিজন ফেমিলিৰে এনেকৈ এজনকৈ যদি বৰ্ডাৰত গৈ এনেকৈ শ্বহীদ হৈ আহিব লাগে তেনেহ'লে মানে আমি কেৱল নিজৰ সন্তানখিনিহে বলিদান দি আছোঁ কিন্তু আমাৰ চৰকাৰে উচিত ব্যৱস্থা ল'ব লাগে আৰু যাতে প্ৰতিজন এনেকৈ ঘৰ যিজন 1.5 বছৰীয়া ল'ৰা যি একোৱে নাজানে দেউতা ক'ত আছে ক'ত নাই তেতিয়া কিংবদন্তি স্বৰূপে যেতিয়া ক'ব গ'লে মোৰ দেউতা শ্বহীদ আছিল তো সেইখিনি কথা যাতে মানে ৰিয়েলাইজ কৰিব পাৰে তাৰপিছত ডাঙৰ হৈ যাতে ক'ব পাৰে হয় যদি হৈছিল কিন্তু আমাৰ চৰকাৰে উচিত ব্যৱস্থাও লৈছিল
এনেদৰে হৰদন ৰায় শ্বহীদ হোৱাৰ পিছত দেখা গৈছে ইয়াত স্থানীয় লোকসকলে ইতিমধ্যে চৰকাৰৰ আহ্বান কৰিছে। চৰকাৰে পাকিস্তানী সৈন্যৰ বিৰুদ্ধে যথেষ্ট কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি পেলাই যিসকল পাকিস্তানী সৈন্য জড়িত আছে এই ঘটনাৰ লগত তেখেতসকলক শাস্তি বিহিত দাবী কৰিছে। আমাৰ কেমেৰামেন ডানচাঙে দেখাই আছে যে হৰদন ৰায়ৰ বাসগৃহৰ দৃশ্য বৰ্তমান সময়ত বিভিন্ন স্থানৰ পৰা ইতিমধ্যে হৰদন ৰায়ৰ পৰিয়ালবৰ্গক দেখা দিব আৰু সমবেদনা জ্ঞাপন কৰিবৰ কাৰণে ইয়াত ইতিমধ্যে ইয়াত দেখা গৈছে। যথেষ্ট লোকসকল আহি পেলাই উপস্থিত হৈছে। মই কথা পাতিব চেষ্টা কৰিছোঁ হৰদন ৰায়ৰ এজন আত্মীয়। দাদা, হৰদন ৰায় আমি জনাৰ এজন ভাল যুৱক আছিলে আৰু তেখেতে বহুখিনি তেওঁ নিজৰ ফালৰ পৰা চেক্ৰিফাইচ কৰি নিজৰ জীৱনত কি ক'ব বিচাৰে? মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে মোৰ আচলতে খুৰাৰ ল'ৰা হয়, দূৰ সম্পৰ্কীয় খুৰাৰ ল'ৰা। এতিয়াও আমাৰ লগত ব্লাড সম্পৰ্ক এটা আছে। তো তেওঁ সঁচাকৈ এজন সৎ ল'ৰা আছিল আৰু সৰুৰে পৰা দেখিছোঁ আমি। তেওঁ অকল নিজৰ কৰ্তব্য পৰায়ণতে ব্যস্ত নাছিল। কেতিয়া ঘৰত ছুটীত আহিলেই ঘৰৰ বা স্থানীয় গাঁৱৰ কিছুমান মানুহৰ তেনেকুৱা খা খবৰ লৈ যিমানখিনি পাৰিছে তেখেতে হেল্প কৰিছিলে। আৰু আজি পাকিস্তানে কাশ্মীৰত যিবিলাক ঘটনা ঘটি আছে আমি আজি বহু দিনৰ পৰা নিন্দা কৰি আছোঁ আৰু এইটো চৰকাৰক দাবী জনাওঁ যাতে উচিত প্ৰত্যুত্তৰ দিয়ে। চৰকাৰে কিমানখিনি কৰি আছে আমি এইটো চবেই অৱগত। তথাপিও আমি পুনৰাই এইটো সংক্ৰান্তত ড্ৰাষ্টিক একশ্যন লোৱাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰোঁ। কালী পূজা উপলক্ষে নগাঁও চহৰত চলিছে বৃহৎ ধনৰ জুৱা। শুকুৰবাৰে নগাঁও চহৰৰ লাওখোৱা ৰোডৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ ধন। আৰক্ষীয়ে আটক কৰিছে 13টাকৈ জুৱাৰীক। নগাঁও চহৰৰ লাওখোৱা ৰোডৰ বিনোদ জৈন নামৰ লোক এজনৰ বাসগৃহত 13টা জুৱাৰীয়ে চলাইছিল এই বৃহৎ ধনৰ জুৱা খেল। এক গোপন খবৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে জুৱা খেলি থকা সময়তে বৃহৎ পৰিমাণৰ ধন জুৱা খেলৰ সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰে জুৱাৰীকেইটাক। আটকাধীন জুৱাৰীকেইটা নগাঁও চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী। দীপাৱলী বুলি ক'লে একাংশ লোকৰ মাজত জুৱা খেলৰ প্ৰৱণতা বৃদ্ধি পায় আৰু এইবাৰ কালী পূজা আৰু দীপাৱলী উপলক্ষে নগাঁও চহৰত বৃহৎ ধনৰ জুৱা খেলৰ এই ঘাটি উৎখাত কৰা হৈছে। শুকুৰবাৰে নগাঁও চহৰৰ লাওখোৱা ৰোডৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ধন। আৰক্ষীয়ে আটক কৰিছে 13টাকৈ জুৱাৰীক। নগাঁও চহৰৰ লাওখোৱা ৰোডৰ বিনোদ জৈন নামৰ লোক এজনৰ বাসগৃহত এই 13টা জুৱাৰীয়ে চলাইছিল বৃহৎ ধনৰ জুৱা খেল। এক গোপন খবৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে জুৱা খেলি থকা সময়তেই বৃহৎ পৰিমাণৰ ধন জুৱা খেলৰ সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰে জুৱাৰীকেইটাক। আটকাধীন জুৱাৰীকেইটা নগাঁও চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী। আমি এটা সংবাদ পাইছিলোঁ, আমাৰ মাননীয় অ' চি মহোদয়ে মোক জনায় যে ইয়াতে এটা জুৱা খেল চলি আছে বুলি। সেইমৰ্মে আহি কিনে আমি ইয়াতে ৰেড এটা কৰোঁ আৰু ঘৰ হ'ল বিনোদ জৈনৰ ঘৰৰ ভিতৰত এটা কোঠাত তেওঁলোকে জুৱা খেল খেলি থকা অৱস্থাত আমি তেওঁলোকক হোটেলতে কৰায়ত্ব কৰিছোঁ। টোটেল 13জন মানুহ আমি কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকৰ পৰা বহু টকা পইচা আৰু জুৱা কাজ পাত এইবিলাক আমি উদ্ধাৰ কৰিছোঁ। কিমান টকা উদ্ধাৰ কৰিছোঁ? প্ৰায় 1.5 লাখ মান টকা। আজি পোহৰৰ উৎসৱ দীপাৱলী। মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মাটি চাকি কলপুলি আৰু ফুলেৰে ভৰি পৰিছে বজাৰসমূহ। পুৱাৰে পৰা বজাৰসমূহত কলপুলি আৰু ফুল কিনিবলৈ ভিৰ কৰিছে গ্ৰাহকে। ইতিমধ্যে অসমৰ লগতে বিভিন্ন ৰাজ্যত নিষিদ্ধকৰণ কৰা হৈছে আতচবাজি। তাৰ পৰিৱৰ্তে জনসাধাৰণক সেউজ দীপাৱলী পালন কৰাৰ আহ্বান জনাইছে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে। ইফালে আতচবাজি নিষিদ্ধকৰণৰ পিছতেই বজাৰত চাহিদা বাঢ়িছে মাটি চাকিৰ। বজাৰসমূহত ভৰি পৰিছে ৰং বিৰঙৰ মাটি চাকিয়ে। অৱশ্যে কাল কৰোণাৰ বাবে এইবাৰ দীপাৱলীক লৈ পূৰ্বৰ দৰে উৎসাহ নাই ৰাইজৰ মাজত। তাৰ মাজতে দীপাৱলী তথা শক্তিৰ দেৱী কালিমাক আদৰাৰ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে। বিভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম। এইবাৰ যাব বিচাৰিছোঁ বঙাইগাঁৱলৈ। বঙাইগাঁৱত কেনে পৰিৱেশ সেয়া দেখুৱাব আমাৰ সতীৰ্থ উপানন্দই। দীপাৱলী উপলক্ষে দেখা গৈছে বঙাইগাঁৱৰ বজাৰত মাটিৰ চাকি আৰু কলগছ আদি ক্ৰয় কৰাৰ কাৰণে গ্ৰাহকসকল ৰাইজ ওলাই আহিছে আৰু মই দেখুৱাব বিচাৰিছোঁ এইসমূহ ইয়াতে পদপথৰ ওপৰত দোকান বহিছে আৰু এইসমূহ দোকানৰ পৰা লোকসকলে চাকি কিনিছে, মাটিৰ চাকি, কিয়নো দীপাৱলী উপলক্ষে প্ৰতি ঘৰত বা ব্যৱসায়ী প্ৰতিষ্ঠানসমূহত চাকি দিয়াটো বাঞ্ছনীয়। গতিকে সকলোৱে
ইয়াতে সন্ধিয়াৰ কাৰণে সাজু হৈছে আৰু ইয়াতে মাটিৰ চাকি লোৱা পৰিলক্ষিত হৈছে দাদা কি ল'লে মই চাকি ল'লোঁ কেইটামান হয় হয় চাকিটো দিবই লাগিব দিবই লাগিব বছৰৰ উৎসৱ যেতিয়া দিবই লাগিব ফটকাটো এইবাৰ নাই ফটকাটো মানা আছে এইটো আমি নামাৰোঁ এইবাৰ চাকি জ্বলাম আৰু প্ৰদূষণ সৃষ্টি কৰে বহুত হয় 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 এইটো যিহেতু মানা আছে প্ৰশাসনৰ পৰা মানা আছে যিহেতু নিয়মটো মানি চলিব লাগিব সেইকাৰণে এইবাৰ চাকিয়ে জ্বলাম কেনেকৈ বিক্ৰী কৰিছে কি দৰত ল'লে এইটো আমি 25টা ল'লোঁ 20 টকা লৈছে ঠিক আছে আহিছোঁ দেখা গৈছে যে এই ধৰণে চাকি কিনিছে বিভিন্নজনে সন্ধিয়াৰ কাৰণে সাজু হৈছে এওঁলোকে কি দৰত বিক্ৰী কৰিছে ছাতিসমূহ ছাতি 80 টকা সহ বিক্রি করে আছো 70 টাকা সহ বিক্রি করে আছো বিক্রি হইছে না নাই বিক্রি হয়ে আছে কম আর কি আজিকালি বিক্রি কম হয়ে আছে এই বছর কিয় কম হয় কম হয় এই কারণে মানে আইবার লকডাউন গেছে তার কারণে দেখা গৈছে যে মিট শিল্পীসকলেও আসলতে যেহেতু লকডাউনৰ প্ৰভাৱ এওঁলোকৰ ওপৰতো পৰিছে গতিকে এওঁলোকৰ ব্যৱসায় বাণিজ্য কম হোৱা বুলি এওঁলোকে প্ৰকাশ কৰিছে কিন্তু দেখা গৈছে আজিৰ দিনটোত বজাৰত এওঁলোকৰ ছাতিসমূহ কিন্তু বিক্ৰী হৈ আছে আৰু গ্ৰাহকসকলে আজি সন্ধিয়াৰ কাৰণে এওঁলোকে সাজু হৈছে চাকিসমূহ ক্ৰয় কৰিছে দেখা গৈছে গাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা কলগছসমূহ বঙাইগাঁও চহৰলৈ আহিছে আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ জাৰি কৰিছে যে 2 ঘণ্টাৰ কাৰণে ফটকা ফুটাব পাৰিব আৰু অতি নিম্ন প্ৰাবল্যৰ ফটকাহে তেওঁলোকে ফুটাব পাৰিব গতিকে তেওঁলোকে এতিয়া দেখা গৈছে যে বজাৰত কিছু সংখ্যকে নিম্ন প্ৰাবল্যৰ ফটকা ক্ৰয় কৰিছে আৰু ইয়াৰ লগতে দেখা গৈছে ছাতি ক্ৰয় কৰিছে আৰু বিভিন্ন লোকসকলে কলগছ তেওঁলোকে ক্ৰয় কৰি ঘৰলৈ নিয়া পৰিলক্ষিত হৈছে কি লৈছে ফুলমালা লৈছোঁ আচ্ছা চাকি ল'লে নে নাই চাকি লৈছোঁ ঘৰত দীপাৱলী হ'ব নিশ্চয় হ'ব এইবাৰতো ফটকা ফুটোৱাত নিষেধাজ্ঞা আছে যে শব্দ থকা হয় হয় কিন্তু তথাপিও অলপ চলপতো ফুটিবই যেহেতু আমাৰ এটা পৰম্পৰা এইটো অলপ মানিবই লাগিব দেখা গৈছে যে যদিও প্ৰশাসনৰ নিষেধাজ্ঞা আছে প্ৰশাসনৰ নিষেধাজ্ঞা প্ৰতি লক্ষ্য ৰাখি ৰাইজে নিম্ন প্ৰাবল্যৰ ফটকা আদি ফুটাব আৰু ঘৰত ইতিমধ্যে দীপাৱলী উদযাপন কৰাৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে আৰু বজাৰৰ পৰা চাকি কলগছ আদি বিভিন্ন সা সামগ্ৰী লৈ যোৱা পৰিলক্ষিত হৈছে আৰু বঙাইগাঁও বজাৰত ইতিমধ্যে লোকসকলে ভিৰ কৰিছে তেওঁলোকে সাজু হৈছে সন্ধিয়াৰ কাৰণে আৰু এই ধৰণে বঙাইগাঁৱত আজি দেখা গৈছে যে দীপাৱলীৰ দিনটোত আজি দিনৰ পৰাই সকলোৱে ব্যস্ত ধন্যবাদ উপানন্দ শৰ্মা এয়া আমি বঙাইগাঁৱৰ পৰা পোনপটীয়া এখন প্ৰচাৰ দেখুৱালোঁ বঙাইগাঁৱৰ পাছত এবাৰ লৈ যাব বিচাৰিছোঁ পাঠশালাত দীপাৱলী আৰু কালী পূজা উপলক্ষে কেনে পৰিৱেশে বিৰাজ কৰিছে সেয়া দেখুৱাব আমাৰ সতীৰ্থ ধ্ৰুৱ তালুকদাৰে আজি দীপাৱলী সমগ্ৰ ৰাজ্যৰ লগতে পাঠশালাতো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে দীপাৱলীৰ কাৰণে যি প্ৰস্তুতি ৰাইজৰ যি প্ৰস্তুতি এই প্ৰস্তুতিৰ কাৰণে ইতিমধ্যে বজাৰলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে মই কেমেৰা পাৰ্চন কুলদীপক দেখুৱাবলৈ লৈছোঁ যে এনেদৰে বজাৰত বহি পৰিছে চাকি বিক্ৰেতাসকল আৰু যিসকল চাকি বিক্ৰেতা আছে কিন্তু চাকি বিক্ৰেতাসকলৰ যিধৰণে বিক্ৰী হ'ব লাগিছিল সামগ্ৰী সেইধৰণে বিক্ৰী হোৱা নাই তেওঁলোকৰ পৰা জানিব পাৰিছোঁ যে পূৰ্বৰ তুলনাত এইবাৰ বিক্ৰী যথেষ্টখিনি কম পৰিমাণে হৈছে আৰু এনেধৰণে যি পাঠশালা বজাৰত বিক্ৰীৰ লগতে যি আতচবাজি বা ফটকা দোকানো আমি দেখিবলৈ পাইছোঁ আৰু এই সময়ত এজন ব্যৱসায়ী আমাৰ লগত উপস্থিত তেওঁৰ পৰা জানিব বিচাৰিম দাদা বিক্ৰী কেনেকুৱা এইবাৰ বিক্ৰী দাদা ভাল নহয় এইবাৰ বেছি মানে অন্যবাৰৰ তুলনাত এইবাৰ ফটকাৰ বিক্ৰী নিচেই কম এতিয়া আমাৰ দোকানো কম বিভিন্ন সংখ্যক দোকান আছে 2-3খনমান দোকান আছে সেই অনুপাতে এই বৃহত্তৰ এৰিয়াত বিক্ৰী একদম নাই দাম বাঢ়িছে কি কয় দাম বস্তু বহুত বাঢ়িছে মানে আলু পিঁয়াজৰ নিচিনাকৈ বাঢ়িছে দামবিলাক কিন্তু আমি বিক্ৰী কৰাত বহুত অসুবিধা পাইছোঁ আৰু মালবিলাকৰ মানে গ্ৰাহকে পচন্দ কৰিছে পইচাৰ কাৰণে কিনিব পৰা নাই সেই হয় আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা ধৰণে গ্ৰাহক আহিছে কিন্তু যিসকল সামগ্ৰী ক্ৰয় কৰাৰ কাৰণে তেওঁ পিছ হুকিব লগা হৈছে দাদা কি কিনিছে কিন্তু যোৱাবাৰ যেনেকুৱা আছিল এনেকুৱা নাই মানে কম আৰু লগতে দোকানো বহুত কম আৰু জুই চাই দাম বজাৰত একেবাৰে বহুত দামত বিক্ৰী কৰিবলগীয়া হৈছে যদি যোৱাবাৰ আমি 100ঘৰ চাকি জ্বলাইছিলোঁ এইবাৰ আমি 20ঘৰ জ্বলাই সন্তুষ্টি লাভ কৰিবলগীয়া হৈছে গতিকে বজাৰত দাম আৰু বস্তুখিনিত সংখ্যাত আছে গতিকে আমি একেবাৰে কমকৈ অনুষ্ঠুতীয়াকৈ আমি দেৱালী পালন কৰোঁ ধন্যবাদ ধ্ৰুৱ আনফালে মংগলদৈত সেউজ দীপাৱলী উদযাপনৰ আহ্বান জনাই শোভাযাত্ৰা কৰা হ'ল শব্দ বায়ু প্ৰদূষণবিহীন সেউজ দীপাৱলী পালন কৰিবলৈ ৰাইজলৈ সজাগতামূলক বাৰ্তা পঠিওৱাৰ উদ্দেশ্যে উলিওৱা হয় এই শোভাযাত্ৰাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু সেউজ ন্যায়াধিকৰণে জাৰি কৰা নিৰ্দেশাৱলী মানি চলিবলৈ ৰাজ্যক আহ্বান জনাইছে উপায়ুক্ত দিলীপ কুমাৰ বৰাই। প্ৰশাসনে দৰং জিলাত জাৰি কৰিছে 144 ধাৰা। এই অনুসৰি অনুজ্ঞাপত্ৰ নথকা বা অনুমতিবিহীনভাৱে সকলো ধৰণৰ আতচবাজি মজুত ৰখা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লগতে ৰাজহুৱা স্থান, ৰাষ্ট্ৰীয় ঘাইপথ বা অন্যান্য ৰাজহুৱা পথত ফটকাৰ ব্যৱহাৰ আৰু নিশা 8 বজাৰ পৰা 10 বজাৰ পিছত সকলো ধৰণৰ আতচবাজি ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সন্দৰ্ভত আমাৰ সতীৰ্থ নৱজ্যোতিৰ এক ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। মঙলদৈ চহৰত মঙলদৈ পৌৰসভাৰ উদ্যোগত সেউজ দীপাৱলী পালন কৰাৰ উদ্দেশ্যে বৃহৎ শোভাযাত্ৰা কৰিছে। আমি দেখুৱাইছোঁ গাঁওখন দেখুৱাইছোঁ যি সেউজ দীপাৱলী পালন কৰাৰ উদ্দেশ্যে এক বিশেষ শোভাযাত্ৰা তেওঁলোকে উলিয়াইছে আৰু তেওঁলোকৰ যি ৰাইজলৈ অনুৰোধ যাতে সেউজ দীপাৱলী পালন কৰক। সেউজ দীপাৱলী পালন কৰাৰ যি আহ্বান আপোনালোকৰ এই আহ্বানত যি সকলোৱে সহায় জনাইছে আৰু যি মহিলাসকলে ৰাষ্ট্ৰীয় জীৱিকা নগৰ জীৱিকা অভিযান NULM আৰু মঙলদৈ পৌৰসভাৰ উদ্যোগত আমি সেউজ দীপাৱলী উদযাপন কৰিবৰ বাবে অসমবাসী ৰাইজক আহ্বান জনাই আহিছোঁ। আৰু 2018তে আমাৰ মঙলদৈ চহৰৰ মহিলাসকলে সেউজ পোছাক পিন্ধি আমি এটি শোভাযাত্ৰা আয়োজন কৰোঁ যাতে আমাৰ ধৰণীখন সেউজ কৰি ৰাখোঁ, প্ৰদূষণ মুক্ত এখন পৃথিৱী আমি গঢ় দিওঁ আৰু যাতে আমি শব্দ প্ৰদূষণ নকৰোঁ দীপাৱলীত আৰু সেই ফটকা বম এইবোৰে যাতে আমাৰ বায়ুমণ্ডলক প্ৰদূষণ নকৰে তাৰ কাৰণে এটা সেউজ ধৰণী আয়োজন কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক এই মঙলদৈবাসী মহিলাৰ এই শোভাযাত্ৰাৰ জৰিয়তে আমি আহ্বান জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ মাধ্যমৰ জৰিয়তে সকলোকে মই দীপাৱলী কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।